নমস্কাৰ। এয়া বজাৰৰ পৰা অকণমান মাছ আনিলে, ভাবিলোঁ মাছৰ আৰু অকণমান জোল বনাওঁ। এয়া মাছখিনি ভালকৈ ফ্ৰাই কৰি ল'লোঁ আৰু এইটো হ'ল জাতিলাও। মই জাতিলাও এয়া দেখিছেনে, এফাল খালোৱেই আৰু যি এফাল আছিলে সেয়ে ভাবিলোঁ জাতিলাও, বিলাহী আৰু মাছ বনাওঁ। আমাৰ অসমীয়াসকলৰ প্ৰিয় খাদ্য নহয়নে, মাছৰ লগত বিলাহী। এইটো সুন্দৰকৈ মিলে আৰু খায়ো খুব ভাল লাগে। এয়া বিলাহীখিনি ধুনীয়াকৈ কাটি ল'লোঁ, জাতিলাও কাটি ল'লোঁ। এয়া তেলত অকণমান দিছোঁ মই পাঁচফোৰণ আৰু দিছোঁ পিঁয়াজ, আদা, নহৰু, তেজপাত এনেদৰে দিছোঁ। বিলাহী দিছোঁ, এয়া দিছোঁ নিমখ, হালধি। বিলাহী, পিঁয়াজ এই মছলাখিনি ভালদৰে গলি হোৱাত মই এয়া দি দিছোঁ কুটি ৰখা জাতিলাওখিনি। এইখিনি অলপ সময় ভাজিম। এতিয়াই পানী দি দিওঁ। বিলাহী আৰু জাতিলাওখিনি ভালকৈ সিজি লওক। এইখিনি জাতিলাও যেতিয়া ধুনীয়াকৈ সুন্দৰকৈ সিজি উঠিব, তাৰ পাছত পানী ব্যৱহাৰ কৰিম। ইফালে মাছখিনিও ধুনীয়াকৈ এয়া দেখিছেনে ফ্ৰাই কৰি থৈছোঁ, ওচৰতে থৈ দিছোঁ সেইকাৰণে। এয়া দিছোঁ মই পানী দি দিলোঁ। পানী যেতিয়া বকবককৈ উতলটো আহিলে তেতিয়া মাছখিনি দি দিছোঁ। মাছখিনি ইয়াতে যেতিয়া কোমল হ'ব, ইয়াৰ যেতিয়া মাছৰ ৰংটো ওলাব, তেতিয়াহে আঞ্জাখন বেছি ভাল লাগিব নহয়নে? দেখাতে গম পায় কিমান সুন্দৰ হয়। এয়া মোৰ মাছ আৰু মাছৰ